ব্রহ্মজ্যোতি মহাক্ষতি কাশ্যপ নন্দনময় নামর দেব পুরন্দর দেবগণ দেবরাজ প্রজাপতি ব্রহ্মার দেবর আশীর্বাদত সজ্জন করিয়ে অমরাবতীপুর মোরে সাম্রাজ্য বিধাতাই সজ্জন করিয়ে দেবতাসকল অর্পণ করিলে স্বর্গৰ ৰক্ষাভাৰ অমৃত প্ৰাণ কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ। এয়াই নেকি দেৱতাৰ জীৱন? দেবরাজ কিয় কৰে এনে নিৰাশাজনক পত্য? দুখৰ পিছত সুখ আহে, আন্ধাৰৰ পিছত পোহৰ আহে। এয়া প্ৰকৃতিৰ নিয়ম দেবৰাজ। বৰ্তমানতো আমি সুখতে আছো দেবৰাজ। সৃষ্টিৰ স্থিতি প্ৰলয় আৰু অপাৰ কানুন আমাৰ ওপৰত। তেনে স্থলত কিহৰ চিন্তা দেবৰাজ? দেবরাজ বরুণ দেবে উচিত কথাকে করিছে প্রকাশ। রুদ্র নন্দনময় নামর কার্তিক দেব সেনাপতি দেবরাজ পলয়ের ভীষণ ধুমুহারে পরিচয় দিবই দেব সমাজ। কিন্তু দেবগণ দেবরাজ কতবার দৈত্যতার মোর হাতত পরাজয় স্বীকার করি অশেষ লাঞ্ছনা বন্দিত আমি দেবতা দেবরাজ অপদার্থ ফেরু কাহপুরময় অদিতির নন্দন ক্ষণে ক্ষণে মনত মোৰ এনে ভাব হৈছে উদয় অতীতৰ। দেবরাজ অতীতৰ পুনৰাবৃত্তি ঘটিব যে এই অমৰাৱতী নগৰে। কিন্তু এয়া জানো সহজ? দেবগণ কতবার সেই দৈত্যদানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা বঞ্চিছিলো আমি। দেবরাজ স্থিৰ হওক দেবৰাজ। কিয় হৈ পৰিছে কানুন? যদিও বা আমি সেই দেৱতাৰ লগত দৈত্যৰ লগত প্ৰত্যেকবাৰে পৰাজিত হওঁ, তথাপিতো সেই দৈত্যৰ বিজয় কৰিব পৰা নাযাওক পৰাস্ত। দেবরাজ কাৰ্তিক এতিয়া যদি আপোনাৰ মনত সংখ্য ভাৱ আছে তেন্তে এটি কথা মই কলো ব্যক্ত। আনন্দই দিছো অনুমতি। দেবরাজ সকলো দেৱ সমাজে একত্ৰিত হৈ বিষ্ণু যজ্ঞ আমি কৰো আয়োজন। এই আয়োজন সম্পূৰ্ণ হলে অমংগলৰ চিহ্ন দেৱ সমাজত নাথাকে কদাপিতো। বখানো তোমালোকৰ অতুল বীৰত্ব। অজয় দেৱৰ নন্দন যাৰ কাৰ্তিক দেৱ সেনাপতি তাৰ থাকিব জানো কিবা ভয়ৰ কথা? দেবগণ অতি শীঘ্ৰ আয়োজন কৰিব লাগিব আমি বিষ্ণু যজ্ঞ।
হয় যদি সম্পাদন আমাৰ যোগ্য যুগান্তলৈ তেন্তে তেন্তে কোনেও অনিষ্ট কৰিব নোৱাৰে দেৱতা সমাজত দেৱগণ দেৱদাস আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল